নমস্কাৰ কাৰেণ্ট ট্ৰেইন আসামলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই আকাশ মিতা এই মুহূৰ্তত লৈছো এক গুৰুত্বপূৰ্ণ খবৰ অসমতো প্ৰভাৱ পৰিছে কালঘূৰ্ণী ৰেমালৰ বৰাক উপত্যকাৰ পৰা বাতিল সকলো স্থানীয় ৰেল মুঠ 44খন ৰেলৰ যাতায়াত কৰা হৈছে বাতিল আগন্তুক দুদিনৰ বাবে বাতিল কৰা হৈছে ৰেল সেৱা 27 আৰু 28 মেৰ স্থানীয় ৰেল যাত্ৰা বাতিল বৰাকত ইতিমধ্যে গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা এই সন্দৰ্ভত জনাই যাব বিতং তথ্য অসমতো প্ৰভাৱ পৰিছে কালঘূৰ্ণী ৰেমালৰ বৰাক উপত্যকাৰ পৰা বাতিল সকলো স্থানীয় ৰেল মুঠ 44খন ৰেলৰ যাতায়াত কৰা হৈছে বাতিল আগন্তুক দুদিনৰ বাবে বাতিল কৰা হৈছে ৰেল সেৱা 27 আৰু 28 মেৰ স্থানীয় ৰেল যাত্ৰা বাতিল বৰাকত ইতিমধ্যে গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা আৰু আমি জনাই গৈছো যেহেতু কালঘূৰ্ণী ৰেমালে বৰ্তমান প্ৰভাৱ পেলাইছে অসমতো বৰাক উপত্যকাৰ পৰা বাতিল কৰা হৈছে সকলো স্থানীয় ৰেল মুঠ 44খনকৈ ৰেলৰ যাতায়াত বাতিল কৰা হৈছে ইতিমধ্যে আৰু আগন্তুক দুদিনৰ বাবে 27 আৰু 28 মেৰ স্থানীয় ৰেলসমূহ বাতিল কৰা হৈছে আৰু বৰাকত ইতিমধ্যে এই ক্ষেত্ৰত গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা আৰু যেহেতু ঘূৰ্ণীবতাহ ৰেমালৰ আতংক সাৱধান হোৱাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে অসমতো ৰেমালৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো বিগত কেইটামান দিনত চলি থকা গ্ৰীষ্ম প্ৰবাহৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বংগোপসাগৰত সৃষ্টি হোৱা যি বিধ্বংসী ধুমুহাৰ প্ৰভাৱ পশ্চিম বংগৰ লগতে অসমতো পৰিব বুলি সতৰ্ক বাণী জাৰি কৰিছিল আৰু ইতিমধ্যে অসমতো ৰেমালৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী জৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে সদৰি কৰা অনুসৰি বংগোপসাগৰত শুকুৰবাৰে সৃষ্টি হোৱা যি ৰেমালৰ বিধ্বংসী ধুমুহা ইতিমধ্যে পশ্চিম বংগ আৰু বাংলাদেশৰ আকাশৰ দেওবাৰে উত্তৰ পূবৰ ৰাজ্যকেইখনৰ প্ৰৱেশ কৰিছে বুলি জনাইছিল আৰু ইতিমধ্যে অসমতো এই কালঘূৰ্ণী ৰেমালৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আচলতে বৰাক উপত্যকাৰ সকলো স্থানীয় ৰেল বাতিল কৰা হৈছে মুঠ 44খনকৈ ৰেলৰ যাতায়াত বাতিল কৰিছে আৰু আগন্তুক দুদিন 27 আৰু 28 মেৰ স্থানীয় ৰেল যাত্ৰাসমূহ বাতিল কৰিছে বৰাকত ইতিমধ্যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি জনাই গৈছো যেহেতু কলকাতা আৰু গুৱাহাটীৰ মাজত চলাচল কৰা প্ৰায় 13খনকৈ বিমানৰ চলাচলো বাতিল কৰা হৈছিল ৰেমালৰ বাবে আৰু আনহাতে কলকাতা অভিমুখী বিমানৰ যাত্ৰা বাতিল কৰাত বিমান যাত্ৰীসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল যেহেতু ৰেমাল আৰু এই ৰেমালৰ পাছতে আচলতে দেওবাৰে দুপৰীয়া 12 বজাত কলকাতা বিমানবন্দৰ জৰুৰী অৱস্থা ঘোষণা কৰিছিল যে 27 মে পৰ্যন্ত 170খন ঘৰুৱা বিমান আৰু 26খন আন্তৰ্জাতিক বিমানৰ সেৱা বাতিল কৰা হৈছে আৰু যত আচলতে কলকাতা আৰু গুৱাহাটীৰ মাজত চলাচল কৰা 13খনকৈ বিমানৰ চলাচল বাতিল কৰিছিল আৰু এই ক্ষেত্ৰত আচলতে বিমান যাত্ৰীসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল আৰু এই ক্ষেত্ৰত যেহেতু জনাইছো কালঘূৰ্ণী ৰেমাল আৰু কালঘূৰ্ণী ৰেমালৰ প্ৰভাৱ বৰ্তমান অসমতো পৰিছে বৰাক উপত্যকাৰ পৰা সকলো স্থানীয় ৰেল বাতিল কৰিছে ইতিমধ্যে মুঠ 44খন ৰেলৰ যাতায়াত আৰু মুঠ 44খন ৰেলৰ যাতায়াত বাতিল কৰিছে ইতিমধ্যে আৰু আগন্তুক দুদিনৰ বাবে বাতিল কৰিছে ৰেল সেৱা 27 আৰু 28 মে এই দুটা দিনত স্থানীয় ৰেল যাত্ৰা বাতিল কৰিছে বৰাকত ইতিমধ্যে এই ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে